মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি দ্বিতীয় শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নাম্বাৰ 4ত থকা নাম্বাৰ 4 মানে 4 নম্বৰ এক্টিভিটিটো 4 নম্বৰ প্ৰশ্নটো এইটো আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅটো মনোযোগৰে চাবা। প্ৰথমে কি কৈছে, ওয়ার্ক ইন পেয়ার্স মানে তোমালোকে দলত কাম কৰিবা। আস্ক ইয়োর পার্টনার দ্য ফলোইং কোশ্চেন্স মানে তোমাৰ বন্ধুক তোমালোকে এই তলত দিয়া এই প্ৰশ্নবোৰ সুধিবা। লেট হাৰ হিম এনসার ইউজিং ইয়েস আই দ্যাট অর নো আই ডোন্ট মানে তোমালোকৰ বন্ধুৱে ইয়েস অথবা নো এনেকৈ তোমালোকৰ বন্ধুৱে উত্তৰ দিব। ডু ইউ এক্সাৰসাইজ ৰেগুলাৰলি মানে তুমি প্ৰতিদিনে ব্যায়াম কৰা নে তোমালোকে তোমালোকৰ বন্ধুক এইটো প্ৰশ্ন কৰিবা। ইয়াৰ উত্তৰ কি হ'ব? ইয়েস আই ডু। ইয়েস মানে হয়, আই ডু মানে মই কৰোঁ, মানে মই প্ৰতিদিনে কি কৰোঁ, মই ৰেগুলাৰলি এক্সাৰসাইজ কৰোঁ। তাৰপিছত নাম্বাৰ 2 কি কৈছে, ডু ইউ ইট ব্ৰেড এণ্ড বাটাৰ ফৰ ব্ৰেকফাষ্ট ৰাতিপুৱা ব্ৰেকফাষ্টত তুমি মানে পাৰুঠি ব্ৰেড আৰু বাটাৰ মানে হৈছে মাখন মানে পাৰুটি আৰু মাখন খোৱা নে তোমালোকে এইটো তোমালোকৰ বন্ধুক প্ৰশ্ন কৰিবা। ইয়াৰ উত্তৰ কি হ'ব? নো আই ডোন্ট। নো মানে নহয়, আই ডোন্ট মানে নহয় মই নাখাওঁ। তাৰপিছত নাম্বাৰ 3 কি কৈছে, ডু ইউ প্লে ফুটবল। ডু ইউ প্লে, ইউ মানে হৈছে তুমি, প্লে মানে হৈছে খেলা, ফুটবল মানে হৈছে ফুটবল মানে তুমি ফুটবল খেলা নে? ইয়াৰ উত্তৰ কি দিছে? ইয়াৰ উত্তৰ তোমাৰ বন্ধুজনে কি দিছে? ইয়েস আই প্লে ফুটবল। ইয়েস মানে হয়, আই প্লে ফুটবল মানে মই ফুটবল খেলোঁ। তাৰপিছত নাম্বাৰ 4 কি কৈছে, ডু ইউ ইট। ইট মানে হৈছে খোৱা, ইউ মানে হৈছে তুমি, ডু ইউ ইট মানে তুমি খোৱা নে? কি খোৱা? আনকভাৰ্ড ফুড। আনকভাৰ্ড মানে ঢাকি নৰখা, ফুড মানে হৈছে খাদ্য মানে তুমি ঢাকি নৰখা খাদ্য খোৱা নে? ইয়াৰ উত্তৰ কি হ'ব? নো আই ডোন্ট। নো মানে নহয়, আই ডোন্ট মানে মই নাখাওঁ। তাৰপিছত নাম্বাৰ 5 কি কৈছে, ডু ইউ ড্ৰিংক মিল্ক মানে তুমি গাখীৰ খোৱা নে? ইয়াৰ উত্তৰ কি হ'ব? ইয়েস আই ড্ৰিংক মিল্ক মানে হয় মই গাখীৰ খাওঁ। ড্ৰিংক মানে হৈছে মানে পি খোৱা, মিল্ক মানে হৈছে গাখীৰ মানে মই গাখীৰ খাওঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তাৰপিছত নাম্বাৰ 5 এইটো চোৱাচোন কি কৈছে, পুট এ ট্ৰিক মানে তোমালোকে এই ছবিবোৰত মানে এইটো শুদ্ধ চিন দিবা। অন দ্য পিকচাৰ্ছ মানে এই ছবিবোৰত ডেট শ্ব' গুড হেবিটছ। গুড হেবিটছ মানে ভাল অভ্যাস। এই ছবিবোৰত যিবোৰে মানে ভাল অভ্যাস দেখুৱাইছে সেইবোৰত তোমালোকে কি দিবা? এটা শুদ্ধ চিন দিবা। তোমালোকে প্ৰথমে চোৱা, এই ছোৱালীজনী কি কৰি আছে? হেণ্ড ৱাছ কৰি আছে মানে হাত ধুই আছে। এইটো ভাল অভ্যাস, আমি মানে হাত ধুব লাগে, খোৱাৰ আগত সদায় কি কৰিব লাগে? হাত ধুব লাগে। এইটোত তোমালোকে তেনেহ'লে শুদ্ধ চিন দিবা। এইটো হৈছে গুড হেবিট মানে ভাল অভ্যাস। গুড মানে হৈছে ভাল, হেবিটছ মানে হৈছে অভ্যাস। এইটো হৈছে আমাৰ গুড হেবিটছ, খোৱাৰ আগত আমি হাত ধুব লাগে। তাৰপিছত এই ছোৱালীজনীক চোৱা, কি মানে লেতেৰা চোলা পিন্ধিছে, এইটো হৈছে বেড হেবিট, ইয়াত শুদ্ধ নহ'ব। আমি মানে সদায় পৰিষ্কাৰ চোলা পিন্ধিব লাগে। তাৰপিছত এই ল'ৰাজনে কি কৰি আছে? আইচক্ৰীম খাই আছে মানে আইচক্ৰীম খোৱাটো কিন্তু আমাৰ শৰীৰৰ কাৰণে ভাল নহয়, আইচক্ৰীম বেছিকৈ খাব নালাগে। এইটো গুড হেবিট নহয়, এইটো ভাল অভ্যাস নহয়। তাৰপিছত চোৱা, এই ল'ৰাজনে কি কৰি আছে? মানে ল'ৰাজনে গাখীৰ খাই আছে। গিলাচত চোৱা, এইবোৰ কি? গাখীৰ। গাখীৰ খোৱাটো আমাৰ শৰীৰৰ কাৰণে ভাল। এইটোত তোমালোকে এটা শুদ্ধ চিন দিবা। তাৰপিছত চোৱা, এইবোৰ হৈছে কি? আনকভাৰ্ড ফুড মানে এই খাদ্যবোৰ মানে ঢাকি থোৱা নাই। এইটো হৈছে বেয়া অভ্যাস মানে বেড হেবিট, ইয়াত শুদ্ধ চিন নহ'ব। তাৰপিছত এই ল'ৰাজনে চোৱা কি কৰি আছে? মানে খোজকাঢ়ি আছে, ৱাকিং। দ্য বয় ইজ ৱাকিং। ল'ৰাজনে কি কৰি আছে? খোজকাঢ়ি আছে। এইটো হৈছে গুড হেবিট মানে এইটো আমাৰ ভাল অভ্যাস, ইয়াত তোমালোকে শুদ্ধ চিন দিবা। তাৰপিছত
তোমালোকে এই ছবিখনত চোৱা এই কি হৈছে ইয়াত এই টেপটোৰে পানী মানে ওলাই আছে এইটো কিন্তু ব্যাড হেবিট মানে ইয়াত পানী কি হৈ আছে মিজউজ হৈ আছে মানে পানীৰ অপব্যৱহাৰ হৈ আছে ইয়াত কোনো নাই এনে পানী ওলাই আছে এইটো কিন্তু আমাৰ ব্যাড হেবিট ইয়াত শুদ্ধ নহব তাৰ পিছত এই ছোৱালীজনীয়ে কি কৰি আছে যোগা কৰি আছে ব্যায়াম কৰি আছে হয়নে নহয় কি কৰি আছে এক্সাৰসাইজ কৰি আছে এইটো ভাল অভ্যাস এইটো হৈছে আমাৰ কি গুড হেবিট ইয়াত তোমালোকে শুদ্ধ চিন দিবা তোমালোকে এইবোৰ এনেকৈ কৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ক্লাছ 2 ৰ ইংৰাজী অসমীয়া আৰু গণিতৰ বাকিবোৰ ভিডিঅ' যদি এতিয়া চোৱা নাই তেনেহলে এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দি আছে তোমালোকে তাত গৈ লিংকত ক্লিক কৰি সেইবোৰ ভিডিঅ' চাবা নহলে মোৰ চেনেলৰ প্লেলিষ্টত গৈ তোমালোকে সেইবোৰ ভিডিঅ' চাবা থ্যাংক ইউ